মই আনুষ্ঠানিকভাৱে আমাৰ যেতিয়া মনোনয়ন পত্ৰ কাইলৈ দাখিল কৰিমহে, তাৰপিছত ইলেকশ্যন কমিশ্যনে আমাৰ মনোনয়নবিলাক স্ক্ৰুটনি কৰিব আৰু 25 তাৰিখে স্ক্ৰুটনি কৰাৰ পিছত যেতিয়া ইলেকশ্যন কমিশ্যনে আমাৰ মনোনয়ন যেতিয়া গ্ৰহণ কৰিব, গৃহীত হৈছে বুলি ক'ব, তাৰপিছতহে মই আনুষ্ঠানিকভাৱে কেম্পেইন কৰিম। গতিকে এই মুহূৰ্তত মই অলপ প্ৰিমেচিয়ৰলি কথা ক'ব খোজা নাই। যেতিয়া ইলেকশ্যন কমিশ্যনে আমাক প্ৰাৰ্থী হিচাপে এই দিছপুৰ সমষ্টিৰ পৰা গ্ৰহণ কৰিব, তেতিয়া মই নিশ্চয় মোৰ যিটো ভৱিষ্যমুখী চিন্তা, গোটেই দিছপুৰ সমষ্টি, গোটেই বৃহত্তৰ গুৱাহাটী, গোটেই অসমৰ আমি ভৱিষ্যমুখী চিন্তা চৰ্চাৰ সৈতে বিশেষকৈ যুৱ প্ৰজন্মক আমি কেনেধৰণেৰে সৈতে তেওঁলোকৰ ব্যক্তিত্ব বিকাশৰ কাৰণে কেনেকৈ ধৰণে আমি ব্যৱস্থা ল'ব পাৰোঁ, এইবিলাক চিন্তা চৰ্চা মোৰ আছেই আৰু আগৰ পৰাই কৰিছোঁ। গতিকে মই এতিয়া বিজেপি দলৰ আৰু বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ সহযোগত মই নিশ্চয় এই যিটো কৰিবলগীয়া আমাৰ যিবিলাক কাৰ্যসূচী হ'ব, সেই কাৰ্যসূচীবিলাক আমি বৰ সবল